হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। বহাগ বিহুৰ মই আগতীয়াকৈ বিহুৰ শুভেচ্ছা জনালোঁ। আইতাকে বিহু মাৰিবলৈ ল'ৰাক ড্ৰেছ আনি দিছে, ধুতি, মুগাৰ চোলা, গামোচা, আৰু ইফালে বিহুৰ প্ৰস্তুতি চলাইছোঁ। আমি নিমকি বনাইছোঁ। জোন পিঠা মানে ৰইনা পিঠা বুলিও কওঁ আমি, কিছুমানে জোন পিঠা বুলি কয়। নিমকি বনাইছোঁ। অকণমান বিহুৰ প্ৰস্তুতি চলাইছোঁ আৰু ধুনীয়াকৈ ময়দাৰে বনাইছোঁ আৰু ভিতৰত নাৰিকল সোমোৱাই দিছোঁ বা তিলো সোমোৱাই দিব পাৰি। এইখিনি ধুনীয়াকৈ কম জুইত ভাজিলে মচমচীয়া হয়, খাবলৈ ভাল লাগে। তাৰ মাজে মাজে মই ভাতো বনাই আছোঁ বাৰু। আপোনালোকে বিহুৰ পিঠা বনালেনে বাৰু? আৰু কি পিঠা বনালে আপোনালোকে বাৰু? মই বনালোঁ মায়ে মই লগ লাগি নাৰিকলৰ পিঠা, তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ লাড়ু, নিমকি, পিঠাগুড়ি লাড়ু। এইখিনি ভিডিঅ' মোৰ পাছদিনাখনৰ ভিডিঅ' আছিল, মানে যিদিনাখন মই আকৌ তিল পিঠা বনাইছিলোঁ। আৰু আমাৰ ইয়াত কি কৰে, মানে বিহুৰ দিনাখন সৰু ল'ৰা ছোৱালীখিনি বিহু গাই ফুৰে, আৰু সেইকাৰণে আইতাকে ল'ৰাক ড্ৰেছ আনি দিছে, বিহু ড্ৰেছ। আৰু সিহঁতে যিকেইটা পইচা পায় সেইকেইটা সিহঁতে খানা খায়, নহ'লে ভগাই লয়, আৰু নহ'লে আমাৰ ইয়াত বহাগ মাহৰ পৰা মেলা আৰম্ভ হয়। আৰু আপোনালোকে চাগে শুনিছে বাঙিয়া মেলাৰ কথা। আৰু সেই মেলাবিলাকত সিহঁতে সেই পইচাখিনি সাঁচি থয় যে কিবা এটা কিনিম বুলি ভাবি থাকে। সেয়াই সিহঁতৰ চখ। আৰু ল'ৰাইও সেইকাৰণে প্ৰত্যেকবাৰে বিহু মাৰিবলৈ যায়, এবাৰো যাব। আৰু সেইকাৰণে তাক কি কৰিছে মায়ে, মুগাৰ চোলা এটা আনি দিছে। আগত আছিল বাৰু, সেয়া ছুটি হৈ গৈছে তাৰ। সেয়াই সিহঁতৰ আনন্দ আৰু। পিঠা বনাই আজৰি হ'ল, আৰু গেছটোৰ অৱস্থা চাওক, ইমান লেতেৰা হৈ যায়। আপোনালোকৰ বাৰু হয়নে? মোৰ কিন্তু বহুত লেতেৰা হয়। তিল পিঠা বনালে গেছটো গোটেইটো লেতেৰা হৈ যায়। আৰু এতিয়া এইটো চাফা কৰি ল'লোঁ ধুনীয়াকৈ। কৰি লৈ ল'ৰাক অকণমান পঢ়াই ল'লোঁ, এইখন ল'ৰা এবাৰ UKG হয়, আৰু কিতাপত এনেদৰে ষ্টিকাৰ আছে। সেই ষ্টিকাৰখিনি তাক লগাবলৈ শিকালোঁ, অকণমান পঢ়ালোঁ। পঢ়াই কৰি হ'ল। এতিয়া মই ব'লকচোন, মই কি পিঠা বনালোঁ আপোনালোকক দেখুৱাম। এয়া মই ৰইনা পিঠা, জোন পিঠা, নাৰিকল পিঠাগুড়ি লাড়ু, তেল পিঠা, নাৰিকল আৰু চুজি লাড়ু, নিমকি। চাওকচোন ধুনীয়া হৈছেনে বাৰু? ইফালে নাৰিকল দিয়া তেল
নাৰিকল দিয়া বৰা চাউলৰ পিঠা, এইফালে তিল দিয়া বৰা চাউলৰ পিঠা। আৰু কাইলৈ চাগে কেইটামান বনাম। ইফালে মই ভাতো বনাই আছোঁ। এইখিনি ৰাতি হয়। আৰু মই এটা চাটনি বনাম, এই শিদলীয়াৰ চাটনি, পটল ভাজি, দাইল। আৰু শিদলৰ চাটনি এটা দেখুৱাম। এইটো শিদল মাছ হয়, চিনি পাইছেনে আপোনালোকে? এইটো এনেকৈ পুৰি ল'ম মাছখিনি। ইয়াত আদা দিম, জলকীয়া দিম, নহৰু দিম। মানে ধুনীয়াকৈ পুৰি ল'ম। নুধুও দেই, ধুলে বেয়া লাগিব। এনেকৈ পুৰি ল'ম। অকণমান মাছটো লৰাই থাকিব লাগিব, মানে দুই চাইড ধুনীয়াকৈ পুৰা যাবলৈ লৰাব লাগিব। এইটো মাছ মানে মেলেৰিয়া বেমাৰত ভাল হয় বুলি মানে আমি জানো, মেলেৰিয়া জ্বৰত। সেইকাৰণে মাছটো মাজে মাজে খাই থাকিব লাগে বুলি কয়। আৰু আমি এনেকৈ মাজে মাজে খাই থাকোঁ বাৰু। দুই চাইড পুৰিব লাগিব। মই যিটো কমাই থৈছোঁ, আপোনালোকে এনেকৈ খায়নি বাৰু? প্ৰায় মোৰ পুৰি হৈছে মাছটো। পিচিম। পুৰি হ'ল, ৰস কৰি দিব যিটো। আৰু এইখিনি মই পিচিম এতিয়া। পিছাটো বাৰু মোৰ দেখুৱাবলৈ দিগদাৰ হ'ব, তথাপি পিচি হোৱাৰ পিছত দেখুৱাম আপোনালোকক। চাটনিখিনি পুৰি হ'ল, আৰু এইখিনি লাগিব মোক আদা, জালুক, পিঁয়াজ, আৰু এইখিনি ধুনীয়াকৈ পিচি ল'ম। তাৰপিছত চাটনিখন ৰেডি হ'ব। আৰু আজিলৈ আহিছোঁ। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আশা কৰিছোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। আৰু মোৰ ৰেচিপি ৰেডি হৈ গ'ল।